আজি ঈদুল আজহা বিশ্বৰ লগতে দেশৰ আন আন প্ৰান্তৰ সমান্তৰালভাৱে ৰাজ্যতো ঈদুল আজহা উদযাপন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইছলাম ধৰ্মাৱলম্বী লোকসকলে কুৰবানী আৰু নামাজ আদায়ৰ জৰিয়তে যথাৰীতিমতে ত্যাগৰ উৎসৱ ঈদুল আজহা উদযাপন কৰে দৰাচলতে ত্যাগৰ উৎসৱ ৰূপে জনাজাত ঈদুল আজহাই বিশেষ গুৰুত্ব বহন কৰে মুছলমান ধৰ্মত আল্লাহৰ ইচ্ছা অনুসৰি সবাতোকৈ প্ৰিয় পুত্ৰক পয়গম্বৰ ইব্ৰাহিমে কুৰবানী কৰিবলৈ লোৱা আৰু আল্লাহই তেওঁৰ পুত্ৰক জীৱন দান কৰা এই কথাটোৱে ইছলামত ত্যাগৰ মহিমা কিমান তাক দাঙি ধৰে মুঠতে এই ত্যাগৰ উৎসৱক লৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উলহ মালহৰ পৰিৱেশ পৰিলক্ষিত হয় চৰাইদেউত ঈদ উদযাপন চৰাইদেউৰ সোণাৰী সদৰ মছজিদ মথুৰাপুৰ জামে মছজিদ আদিত প্ৰতিকূল বতৰৰ মাজতে নামাজ আদায় কৰে স্থানীয় ইছলাম ধৰ্মাৱলম্বী লোকসকলে প্ৰতিকূল বতৰৰ বাবে ঈদগাহ ময়দানত কৰিব নোৱাৰিলে নামাজ আদায় নগাঁৱতো ঈদ উদযাপন নগাঁও চহৰৰ টাউন ঈদগাহত কেইবা হাজাৰ লোকে আদায় কৰে ঈদৰ নামাজ ইয়াৰ উপৰি হয়বৰগাঁও ৰূপহীহাট চামগুৰি জুৰিয়া দুমদুমিয়া ধিং কলিয়াবৰ কঠীয়াতলী পুৰণি গুদাম আদিতো অসংখ্য লোকে আদায় কৰে ঈদৰ নামাজ জিলাবাসী ৰাইজ সমূহ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ অসমবাসী ৰাইজ আমাৰ দেশবাসী ৰাইজ বিশ্ববাসী ৰাইজত অসমৰ বহু মানুহ জড়িত হৈ আছে সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদৰ যোগেদি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব সকলোৰে আমি মিলাপ্ৰীতিৰে থাকিব পাৰিম লোকসকলে আজি পবিত্ৰ ঈদুল আজহা পালন কৰিছে আৰু এটা পবিত্ৰ উৎসৱ এই উৎসৱ সমস্ত ইছলাম ধৰ্মী লোকে সমূহীয়াভাৱে নামাজ পঢ়ে আৰু তেওঁলোকে দুৱা কৰে দুৱা মানে সমস্বৰে একেলগে তেওঁলোকে প্ৰাৰ্থনা কৰে আৰু এই প্ৰাৰ্থনাৰ বৰ ডাঙৰ শক্তি আছে কাৰণ সমূহীয়া নামাজত একেসকলে ইমান নিষ্ঠাৰে সৈতে যেতিয়া দুৱা কৰিব আৰু তেওঁলোকে দুৱা কৰে কিহৰ কাৰণে বিশ্ব শান্তিৰ কাৰণে কলিয়াবৰত ঈদ উদযাপন কলিয়াবৰৰ ১ নম্বৰ বৰঘুলি ঈদগাহ ময়দানত ইছলাম ধৰ্মাৱলম্বী লোকসকলে আদায় কৰে ঈদৰ সমূহীয়া নামাজ লখিমপুৰত ঈদ উদযাপন লখিমপুৰৰ চিলনীবাৰী আঞ্চলিক ঈদগাহ ময়দানত ঈদৰ নামাজ আদায় কৰে অঞ্চলটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে চিপাঝাৰত ঈদ উদযাপন চিপাঝাৰৰ ডুমনিচকীত প্ৰতিকূল বতৰক নেওচি ঈদৰ নামাজ আদায় অসংখ্য লোকৰ দেৰগাঁৱত ঈদ উদযাপন দেৰগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত অসংখ্য লোকৰ ঈদৰ নামাজ আদায় যোৰহাটত ঈদ উদযাপন যোৰহাটৰ বিভিন্ন প্ৰান্তত অসংখ্য লোকৰ ঈদৰ নামাজ আদায়ৰ উপৰি যোৰহাটৰ সাংবাদিক তথা জিকিৰ শিল্পী নেকিব আহমেদ আৰু তেওঁৰ সংগীবৃন্দই পৰিৱেশন কৰে জিকিৰ ছৈখোৱাত ঈদ উদযাপন ছৈখোৱা মিলনজ্যোতি মছজিদত নামাজ আদায় শিৱসাগৰতো ঈদ উদযাপন শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলি দৰবাৰ ফিল্ড বাপুপাত্তি জেউনিকটীয়া হাতীকোষ আদি ঈদগাহ ময়দানত নামাজ আদায় এনেদৰে ৰাজ্যৰ উজনি নামনি সকলো প্ৰান্ততে আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969